আমাৰ সমাজত বহুত মানুহে শাস্ত্ৰ বিচাৰ নকৰে, কেৱল মাত্ৰ পৰম্পৰাগতভাৱে কুলধৰ্ম আচৰণ কৰে। এইটো যাতে আমি কৰিব লগা নহয়। অৰ্থাৎ আমাৰ পূৰ্বপুৰুষৰ ধৰ্মটোৱেই পৰম্পৰাটো ধৰ্ম নহয়। গতিকে আমাৰ পূৰ্বপুৰুষ এনেকৈ চলি আছে আৰু আমিও এনেকৈ চলি থাকিম বুলি ভাবিলে ভুল কৰা হ'ব। গতিকে মই পুনৰ কৈছোঁ যে চব পৰম্পৰা এৰিবও নালাগে, চব পৰম্পৰা ধৰিবও নালাগে। গতিকে মহাপুৰুষৰ দৰ্শনটো হৈছে যিবোৰ পৰম্পৰাত বাস্তৱতা, শাস্ত্ৰসন্মত দিশ, দৰ্শন আৰু বিজ্ঞান থাকে, সেইবোৰ শাশ্বত পৰম্পৰা, সেইবোৰ আমি মানি চলিবই লাগিব পৃথিৱী থকালৈকে। কিন্তু এইবিলাক যিবিলাক পৰম্পৰাত নাই, সেইবিলাক আমি এৰি আমি সংস্কাৰ হ'ব লাগিব। আমি সমাজখন শুদ্ধ পথেদি আমি যাবৰ কাৰণে ভাগৱতে মাত্ৰ পথ দেখাই আছে। তাকো এৰি লয় কতো পাখণ্ডৰ মতি, যাই মোক নপাৱে অধম অধোগতি। যদি আমি এই কথা উপলব্ধি নকৰি তাকো এৰি লয় কতো পাখণ্ডৰ মতি, পাখণ্ড মানে জড়ক চৈতন্য ভাৱেৰে যি কৰ্ম কৰে, জড়ক চৈতন্য বুলি যিজনে পূজয় তাকে সে পাখণ্ড বুলি শাস্ত্ৰত কয়। গতিকে আমি জড়ক যাতে পূজা কৰিব লগা নহয়, তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। নহ'লে কৰিব পাৰিব যাই মোক নপাৱে অধম অধোগতি। আজি তাৰিখত আপুনি জড় পূজা কৰিব পাৰিব, সেইটো অধিকাৰ আছে আপোনাৰ। শংকৰদেৱে সেইকাৰণে কাকো নিন্দা কৰিবলৈ কোৱা নাই, কিন্তু সঁচা কথাটো কৈ যাব কৈছে। পৰৰ ধৰ্মক নিহিংসিবা কদাচিত, কৰিবা ভূতক দায়া সকৰো নচিত, শৈৱ শান্ত চিত্ত সৰ্বধৰ্মত বৎসল, এই ভাগৱত ধৰ্ম জানা মহাবল। আপুনি আত্মবৰ্ত জ্ঞান কৰি শুদ্ধ সৎ কথাটো দেখুৱাই থৈ যাওক। মানিলে তৰিব, নামানিলে মৰিব। আপোনাৰ মৰটো দূৰৰ কথা, অৰ্জুনেও প্ৰতিবাদ কৰিছিলে, প্ৰভু তুমি চব নামতে হৈ যায় বুলি কৈছা, তপ জপ যাগ যজ্ঞ হোমব্ৰত মিছা নেকি? নাই নাই সখী, সত্যতা তাৰ আছে। তাৰ সত্যতা ক'ত থাকিব? য'ত সূৰ্যৰ পোহৰ নাই ততহে আন্ধাৰ থাকিব। সূৰ্যৰ পোহৰ থকা ঠাইত যেনেকৈ আন্ধাৰ থাকিব নোৱাৰাটো বিজ্ঞানসন্মত বাস্তৱ সত্য, মোৰ সূৰ্যস্বৰূপ য'ত নাম নাথাকে তাত কিন্তু তপ জপ যজ্ঞ কৰিব লাগিব। যজ্ঞ নাই মূৰ নাম সূৰ্যৰ উদয়, তৈতেকে প্ৰকাশে তপ জপ যজ্ঞ ছয়। কোনোবা সমাজে, কোনোবা গৃহস্থীয়ে যদি মোৰ নাম লোৱা নাই, তেওঁলোকে তপ জপ যজ্ঞ কৰিব লাগিব। যদি মোৰ নাম লৈছে, তপ জপ যজ্ঞ কৰাৰ প্ৰয়োজন নাথাকে। তথাপি প্ৰত্যয় যদি নাহিকে তোমাৰ, কৰোতেবে শুনা হেৰা সত্য অংগীকাৰ। তথাপিও যদি তুমি বিশ্বাস নকৰা, মই শপত খাই কওঁ শুনা, সত্যে 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 নিষ্ঠা মানি, সত্যে 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 বোলো বাণী, কৌটি কৌটি পাপৰ নামেশে সংঘাৰক, নাম বিনে নাহি সখী সংসাৰ তাৰক, দশ সত্য কৰি মই দঢ়াইলো তোমাক, নাসজাইবা যদি সখী নকৰা সঞ্জাত। তুমি মোৰ সখী কাৰণে, মোৰ অংশ জীৱ কাৰণে মই তোমাক সঁচা কথাটো 10 বাৰ শপত খাই তোমাক কলো। যদি তুমি নামানা, তুমি নিজে নষ্ট হৈ যাব, তাৰ দুখে মোক স্পৰ্শ কৰিব নোৱাৰে। নচাৱৈ কৰ্মিক সুখ দুখ ৰাতি দিনে। আমি আজি তাৰিখত কৰ্ম মাৰ্গৰ মাজেদি কৰ্মবিলাক কৰিব পাৰিম, কিন্তু আমি সুখ আৰু দুখৰ পৰা মুক্ত হ'ব নোৱাৰো। কাৰণ কপিলে কৈ থৈ গৈছে, সমস্ত ভূততে মই আছো সৰ্বক্ষণে, ইহাংক অৱজ্ঞা আতি কৰে যিটো জনে, বেদমন্ত্ৰে প্ৰতিমাত কৰে অৰ্চন, নোহে কিছু ফল মাত্ৰ সবে বিৰম্বন, পৰ শৰীৰত মোক বিদ্বেষ কৰয়, যদি পূজে প্ৰভু তাৰ চিত্ত শান্ত নয়, প্ৰাণিক উপেক্ষা কৰি পূজে মূঢ়মতি, নোহে ফল কৰে যেন ভস্মত আহুতি, প্ৰাণিক নিন্দিয়া মোক যিজনে পূজয়, তাত মই তুষ্ট নহো জানিবা নিশ্চয়। এতিয়া মাকে ক'লে তুমি তেনেহলে কেনেকে সন্তুষ্ট হবা? অৱজ্ঞা, উপেক্ষা, দেশ, নিন্দা পৰিহৰি, তেবে মোক ভজিবেক ভক্তি ভাৱ কৰি। আজিৰ দৰে ভক্তি ভাৱেৰে ঈশ্বৰক ভজিব লাগিব। বোলে অন্য প্ৰকাৰে ভজিলে, অন্যথা পুজিলে মোক ফলক নাপায়, স্বৰূপ কৰিয়া মই কহিলো হো আই। কোনোবাই আন প্ৰকাৰে পুজিব পাৰিব, কিন্তু মোৰ পৰা তেওঁ ফল নাপায়। এই কথা কপিল প্ৰভুৱে নিজেই মাকক কোৱাৰ চলৰে আমাৰ আগত কৈ গৈছে।
গতিকে আমি ভাগৱতৰ এই তথ্যবিলাক যাতে আমি উঠি অহা প্ৰজন্ম আৰু নিজে যাতে আমি পালন কৰিব পাৰোঁ তাৰ প্ৰতি গুৰুত্ব দিব লাগিব। গতিকে জ্ঞানতো নাহিকৈ গতি ভকতিবিহীন। আমাৰ শাস্ত্ৰত কৈছে জ্ঞানৰ পথত নাহিকে সহায়, কৰ্মত বিঘিনি ভয়, ভক্তিৰ পথত ঈশ্বৰ সহায়, জানা ৰাজা নিমিৰায়। নিমি ৰজাক নৱজন সিদ্ধ পুৰুষে আহি এই তথ্য দিছে আমাৰ কাৰণে যে আমাৰ জ্ঞানৰ পথত অৰ্থাৎ বৈদিক যুগত ঋষিমুনিসকলে এনেকে আমাৰ দৰে নামঘৰত বহি একেলগে ঈশ্বৰৰ উপাসনা নকৰিছিলে। তেওঁলোকে নিজা নিজা ববীয়াকৈ যুগ যুগ তপস্যা কৰি নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰি সিদ্ধি লোৱাৰ পিছতো ইন্দ্ৰিয়ক জয় কৰিব নোৱাৰা উদাহৰণ দেখুৱাই থৈ গৈছে। বিশ্বামিত্ৰ পৰাশৰৰ ক্ষেত্ৰত দেখুৱাই থৈ গৈছে। বিশ্বামিত্ৰ পৰাশৰ আদিমুনিগণ জলবায়ু পত্ৰ মাত্ৰ কৰন্ত ভোজন, কামিনী গণৰ মুখ পদ্ম সুললিত, দেখি তাৰা সবু ভৈলে কামে বিমোহিত। তোমালোকে ভাগৱতৰ পাত লুটিয়াই চোৱা যে বিশ্বামিত্ৰ পৰাশৰ দৰে ঋষিমুনিসকলে ঘৰ দুৱাৰ এৰি ল'ৰা তিৰোতা এৰি গছৰ তলত নিৰিবিলি স্থানত বদৰিকাশ্ৰমত যুগ যুগ নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মাক উপাসনা কৰি গছৰ পকা পাত আৰু বায়ু ভক্ষণ কৰি সিদ্ধি লৈছিল, কিন্তু ইন্দ্ৰিয়ক জয় কৰিব নোৱাৰিলে। বিশ্বামিত্ৰ ওলাই গৈয়ে মেনকাৰ প্ৰেমত পৰিলে আৰু পৰাশৰ মুনি ওলাই গৈয়ে মৎস্যগন্ধাৰ প্ৰেমত পৰিলে। তোমালোকে ঘৰতে থাকি শাস্ত্ৰ ভাগৱত গ্ৰন্থ অধ্যয়ন কৰি যদি ভকতৰ সংগলৈ নহাকে ইন্দ্ৰিয় জয় কৰিব পাৰো বুলি কোৱা, তেতিয়াহ'লে মহাপুৰুষ শংকৰদেৱে প্ৰত্যাহ্বান জনাইছে কি বুলি? দধি দুগ্ধ গীত মিশ্ৰ কৰি শালি অন্ন, প্ৰবন্ধিয়া প্ৰতিনিতে ভুঞ্জে যিটো জন, সিও জনে পাৰে যদি ইন্দ্ৰিয় জিনিত, বিন্ধগিৰি পাৰে তেৱে সাগৰ তৰিত। যদি ভকতৰ সংগলৈ নহাকৈ সাধুৰ সংগলৈ নহাকে ঘৰতে শাস্ত্ৰ ভাগৱত পঢ়ি যদি কোনোবাই ইন্দ্ৰিয় জয় কৰিব পাৰো বুলি কয়, তেতিয়াহ'লে বিন্ধগিৰি পৰ্বতটো সাগৰত উপঙি ফুৰিব। অৰ্থাৎ বিন্ধগিৰি পৰ্বতটো সাগৰত উপঙি থকাটো যেনেকৈ অসম্ভৱ, আমিও ভকতৰ সংগলৈ নহাকে সাধুৰ সংগলৈ নহাকে আমি নিজকে মানে ইন্দ্ৰিয় জয় কৰিব পাৰিম বুলি কোৱাটো তেনেকৈ অসম্ভৱ। ইন্দ্ৰিয়ক জিনিবাৰ যাৰ আছে মতি, সততে লৈক সন্তৰ সংগীতি। আজিৰ দৰে আমি সাধুৰ সংগলৈ আহিব লাগিব, তেতিয়া আমাৰ ইন্দ্ৰিয়বিলাক জয় কৰিব পাৰিম। সেইকাৰণে কৈছে আনে নজানয় ইটো বেদৰ বিচাৰে, এতেকে ভকতি পন্থ সন্মত আমাৰে। গতিকে অন্য মানুহে এই কথাটো বুজি নাপায় ভক্তি পথৰে যে জীৱ গতি হয়, কিন্তু মই তোমাক খাটাং কৰি কৈছো ভক্তিয়েহে তুমি এই সংসাৰৰ পৰা মুক্তি হ'ব পাৰিবা, জ্ঞান কৰ্মৰ যোগেদি নহয়। কৰ্মৰ পথত বিঘিনিৰ ভয়, কাৰণ যাগ যজ্ঞ পূজা পাতলৰ ক্ষেত্ৰত বেদে নিয়ম বান্ধি থৈছে। বৰ্ণাশ্ৰমৰ ধৰ্ম যত যাৰ যেন বিধি আছে, তাৰে সে কেৱলে অধিকাৰ, হৰি নামক কীৰ্তনত নাহিকে নিয়ম একো, এতেকেহে ধৰ্ম মাজে সাৰ। অন্যবিলাক ধৰ্মত নিয়ম বান্ধি থোৱা আছে, স্থান কাল পাত্ৰ দ্ৰব্য মন্ত্ৰ। আমাৰ এবাৰ মানে ইন্দ্ৰৰ আচৰণত দেৱগুৰু বৃহস্পতি অসন্তুষ্ট হৈ স্বৰ্গ এৰি গুচি গৈছিল। গুৰু গুচি যোৱাৰ লগে লগে স্বৰ্গত বিমংগল আহি গ'ল। ইন্দ্ৰই গৈ ব্ৰহ্মাৰ ওচৰত উপায় বিচাৰিলে। ব্ৰহ্মাই ক'লে তেওঁ মনৰ সন্তোষ হৈ পুনৰ ঘূৰি নহা পৰ্যন্ত তুমি সদ্যহতে ত্ৰষ্টা ঋষিৰ পুত্ৰ বিশ্বৰূপক গুৰু মানি ৰাজ্য চলাই থাকা। ব্ৰহ্মাৰ পৰামৰ্শ মতে ত্ৰষ্টা পুত্ৰ বিশ্বৰূপক ইন্দ্ৰই নি গুৰু মানি স্বৰ্গ চলাই আছে। কিন্তু ত্ৰষ্টা ঋষিৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল, মাক ৰাক্ষস অসুৰ আৰু বাপেক ঋষি। গতিকে তেওঁ যজ্ঞৰ ফল সুবিধা পালে অসুৰকো দিয়ে দেৱতাকো দিয়ে। ইন্দ্ৰৰ চকুত ধৰা পৰিল দুমুখীয়া নীতি। ইন্দ্ৰ খঙত ক্ৰোধান্বিত হৈ ব্ৰজ মাৰি বিশ্বৰূপৰ শিৰচ্ছেদ কৰিলে। পুতেকক বধ কৰাৰ লগে লগে বাপেকে পুত্ৰবধি প্ৰতিশোধ ইন্দ্ৰৰ ওপৰত ল'বৰ কাৰণে যজ্ঞ আৰম্ভ কৰিলে। আৰু আৰম্ভ কৰি ঘিতাহুতি দি আছে। ঘিতাহুতি দিওঁতে মন্ত্ৰ উচ্চাৰণ কৰিছে কি বুলি? ইন্দ্ৰ শত্ৰু নিধন হওক, ইন্দ্ৰ শত্ৰু নিধন হওক। আহুতি দি আছে। যেতিয়া পূৰ্ণাহুতি দিবৰ হ'ল, খৰ মন্ত্ৰ উদাত্ত কণ্ঠৰে কওঁতে মন্ত্ৰ ভুল হৈ গ'ল। কি বুলি ক'লে?
ইন্দৰ শত্ৰু নিধন হওক। ষষ্ঠী বিভক্তিৰ ৰ আখৰ এটা বাঢ়ি গ'ল। বাঢ়ি যোৱাৰ কাৰণে মন্ত্ৰ ভুল হৈ গ'ল। ইন্দ্ৰৰ শত্ৰু তেওঁ নিজেই। গতিকে তেওঁৰ যজ্ঞস্থলীৰ পৰা উৎপত্তি হোৱা বিদ্যাসুৰে ইন্দ্ৰক মৰাৰ বিপৰীতে ইন্দ্ৰৰ হাতত মৰিব লগা হ'ল। সেইকাৰণে গুৰুজনে কৈছে, কলিৰ লোকৰ মতি মলিন অপাৰ, আন একো ধৰ্মত নাহিকে অধিকাৰ। ঋষিমুনিসকলে দেৱভাষা সংস্কৃত শুদ্ধকে উচ্চাৰণ কৰিব পৰা নাই। আমাৰ কলিৰ মলমতী মানুহে কেতিয়াও এইটো সম্ভৱ নহয়। সেইকাৰণে আমাক অতি সহজ সাৰ্বজনীন সনাতন ধৰ্ম আমাক মহাপুৰুষে দি থৈ গৈছে। সেইকাৰণে আমি এই ভক্তিৰ পথেৰে আমি পৰম গতি লাভ কৰা অতি সহজ উপায় দিছে। ভকত জনৰ যেন সুখ বিপৰীত, স্বপ্নটো নেদেখৈ জ্ঞানী কৰ্মী কদাচিত। আজি আপোনালোকে ৰাতিপুৱাৰ পৰা আকৌ এতিয়া 4:30 বজাৰ পৰা আকৌ এই পৰলৈকে বা যোৱা সময়লৈকে ইয়াত বহি যিটো ৰস পান কৰি আনন্দত আছে, ভোগবাদী বস্তুবাদী মানুহে এই কথা বুজি নাপায়। কি বুলি কয়, এই ভকতসকলে কিনো পায় বুজিছানে? সামান্য প্ৰসাদ কেইটামান কল এটুকুৰাৰ কাৰণে দিনৰ দিনটো বহি থাকে। ভকতৰ যিটো ৰস, ভক্তিৰ ৰস, এইটো ভোগবাদী মানুহ বস্তুবাদী মানুহে বুজি নাপায়। এই বুলি কৈছে, পায়া মোক মনত সন্তোষ আখৰি, ভকতৰ সখী সুখময় দসুদি। গতিকে মোক যেতিয়া ভক্তিৰ মাজেদি তেওঁলোকে যত্ন কৰি উপলব্ধি কৰিব, মনত সন্তোষ পাব, গতিকে ই দসু দিশতে তেওঁক সুখময় সুখ প্ৰদান কৰিব। জানি মোক ভকত সকলে দেখে মিছা, ইন্দ্ৰ ব্ৰহ্মপদকো নকৰে মনে ইচ্ছা। গতিকে মোক জনাৰ পিছত বাকীবোৰ চব মিছা, ইন্দ্ৰ স্বৰ্গ পদকো ভকতে বাঞ্ছা নকৰে। ভকতে অন্যটো বাদে দিয়ক, মুক্তিও নিবিচাৰে। মুক্তিটো নিস্পৃহা যিটো সেহি ভকতক নমো, ৰসময় মাগুহো ভকতি। এতিয়া আমাৰ ভকতে মুক্তি নিবিচাৰে, কিন্তু মুক্তিহে ভকতৰ পিছে পিছে ঘূৰি ফুৰে। আপুনি ঈশ্বৰৰ ভক্তি কৰক, মুক্তি নিজে আহিব। আপুনি ঈশ্বৰৰ কথা ৰাতিপুৱা গধূলা কৈ থাকিবলৈ, শুনি থাকিবলৈ যত্ন কৰক, আনন্দ নিজে আহিব। আপুনি আনন্দ বিচাৰিব নালাগে। মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত, মুতবিনে চিত্ত আন দেৱত নেদন্ত, পৰম আনন্দ আহি মনত মিলয়, দেৱে তাক আৰতি নি তাপে নচুয়। আপুনি আনন্দ বিচাৰিব নালাগে, আনন্দ আপোনাৰ ঘৰলৈ নিজে আহিব। আপুনি মাত্ৰ ঈশ্বৰৰ কথা কোৱা আৰু শুনাৰ অভ্যাস কৰক। বুজি পাইছেনে? আপুনি ধন টকা পইচা বিচাৰিব নালাগে, ধন টকা পইচা এনেই আহিব। আপুনি মাত্ৰ কৰ্ম কৰক, বেদবিহিত কৰ্ম কৰক, আপোনাৰ ঘৰলৈ ধন নিজে আহিব। ধনটো আমাক কিয় দিছে? শুনা ধনঞ্জয়, ধন নহলে কাৰ্য নিশিজয়। ভগৱানে আমাক ধনটো কিয় দিছে? সৎ কাৰ্য সাধন কৰিবৰ কাৰণে, জীৱনৰ নিৰাপত্তাৰ কাৰণে। আমি যদি ধনৰ এই প্ৰয়োগ নাজানো, ধনেই কিন্তু আমাৰ কাৰণে মৃত্যুৰ কাৰণ হৈ যাব পাৰে। এতিয়া আমাৰ সমাজত বহুত মানুহ ধনৰ কাৰণে উগ্ৰপন্থীৰ হাতত, চোৰ ডকাইতৰ হাতত বলি হ'ব লগা আছে। এই কথা ভাগৱতে কৈছে, ধন সাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ, গৃহাগত ভৈলে তাক নাই বুলি খেদৈ, মাধৱৰ নামলৈ বৈষ্ণৱ বোলাৱে, হেনয় জনক দণ্ড দিয়ন্ত মাধৱে। আপোনাক ভগৱানে দিয়া ধন থাকিও আজিৰ দৰে পবিত্ৰ কামলৈ কিবা এটা অনুদান বিচাৰি গ'লে যদি নাই বুলি ঘূৰাই পঠিয়াই দিয়ে, সি বৈষ্ণৱেই হওক বা অবৈষ্ণৱেই হওক, আপোনালোকৰ পৰিচালনা সমিতিহে গম পাব কোনোবাই উভতাই পঠিয়াইছে নেকি। যদি ভগৱানে দিয়া ধন থাকি যদি আপুনি উভতাই পঠিয়াই দিয়ে, সি বৈষ্ণৱেই হওক বা অবৈষ্ণৱেই হওক, তাক ভগৱানে দণ্ড দিওঁ বুলি কৈছে। কেনেকৈ? নহি চোৰে নেই নহি অগ্নিয়ে দহয়, নহি দণ্ড বন্ধ হুইয়া ৰাজাই লয়। সেইজনৰ ধনটো হয় চোৰ ডকাইত উগ্ৰপন্থীৰ দ্বাৰা লৈ যাব, নহয় জুয়ে পুৰিব, নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ হৈ ডাক্তৰে খাব, নহয় কাজিয়া পেচাল লাগি আপোনাৰ কেছ মামলা লাগি পুলিচে খাব। সিমানতো মই ৰেহাই নিদিওঁ। হাঁ ধন বুলি পাছে কান্দেৰাও বান্ধি, ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি। সেইজনে মই দিয়া ধন থাকি যদি মোৰ কামত ব্যৱহাৰ কৰিব নাজানে, সেইজনক পিছৰ জন্মত মই ভিক্ষাৰী কৰি পঠাই দিম। আৰু মোৰ নাম লৈ লৈ ভিক্ষা খুজিলেহে তেওঁ সেই অপৰাধৰ পৰা মুক্ত হ'ব পাৰিব। এতিয়া আপোনালোকে গাড়ী মটৰ ট্ৰেইনত গ'লে দেখিব, যি জনগোষ্ঠীৰে ভিক্ষাৰী নহওক, সি সদায় ঈশ্বৰৰ নাম লৈ ভিক্ষা খোজে। এইটো ভাগৱতৰ দৰ্শন।
গতিকে আমি ভগৱন্তই দিয়া ধন থাকি যাতে আমি আকৌ ভিক্ষাৰী ঘৰলৈ যাতে অৱতৰণ হ'ব লগা নহয়, তাৰ কাৰণে আমি ব্যৱহাৰটো শিকিব লাগিব, জানিব লাগিব। সেইকাৰণে ভকতে ইন্দ্ৰ ব্ৰহ্ম পদকো নকৰে মনে ইচ্ছা, মুকুতি পৰম পদ তাতো এৰি দায়, মই বিনে ভকতৰ প্ৰিয় আন নাই। ভকতে মুক্তিও নিবিচাৰে, মোৰ বিনে তেওঁলোকৰ প্ৰিয় আৰু দ্বিতীয় বস্তু নাই। ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া, পৰম সুন্দৰ মূৰ দেখা ইটো কায়া। হেৰা উদ্ধৱ, মই ব্ৰহ্মা, বলভদ্ৰ আৰু শিৱ তিনিওজনকে ভাল পাওঁ। এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ। আৰু লক্ষীতকৈও পৰম সুন্দৰ মূৰ দেখা ইটো কায়া, মোৰ নিজৰ ভাৰ্যাজনীতকৈও মই নিজক বেছি ভাল পাওঁ। আৰু নিজতকৈও পৰম সুন্দৰ ইটো পৰম সুন্দৰ মূৰ দেখা ইটো কায়া। গতিকে মোৰ দেহটোক মোৰ নিজৰ ভাৰ্যাজনীতকৈ ভাল পাওঁ। অধিক সবাদে তুমি মূৰ প্ৰিয়তম, নাহি আন বান্ধৱ উদ্ধৱ তুমি সম। আৰু মোৰ নিজৰ দেহটোতকৈও উদ্ধৱ তোমাক মই বেছি ভাল পাওঁ, অৰ্থাৎ ভকতক মই বেছি ভাল পাওঁ। আমি ভগৱন্তক ভাল পাওঁ, ভগৱন্তই ভকতক ভাল পায়। সেই ভকতৰ যদি পদধূলি আপোনালোকৰ ঘৰত পৰে, সমাজত পৰে, আশীৰ্বাদ যদি লয়, আমাৰ উপকাৰ হ'বনে নহয়? আমাৰ দশম স্কন্ধ ভাগৱতত কৃষ্ণই নিজে এই কথা কৈছে, সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। আপোনাৰ ঘৰলৈ যোৱা সন্ত মহন্ত ভক্তৰ আশীৰ্বাদ ললেহে ভগৱানে কৃপা কৰিব। সেইকাৰণে আমাৰ প্ৰতিখন গৃহস্থীৰ ঘৰত পাৰিলেতো সদায়, নোৱাৰিলে সপ্তাহত, নোৱাৰিলে পষেকত, নোৱাৰিলে 3 মাহত, নোৱাৰিলে 6 মাহত, নোৱাৰিলে বছৰেকত এবাৰ হ'লেও ভকতৰ পদধূলি পেলাবৰ কাৰণে আমি মাধৱদেৱৰ দৰে বাঞ্ছা কৰিব লাগে। কৃপাৰ সাগৰ দেৱকী নন্দন পুৰীও মনৰ কাম, ভকতৰ সংগ সদা নুগুচুক মুখেতো আগুণ নাম। ভকতৰ পদধূলি পৰিলেহে ৰাম নাম বিকাশ হ'ব, আৰু ৰাম নাম বিকাশ হ'লেহে অমংগল দূৰ হ'ব। সেইকাৰণে আমাৰ প্ৰত্যেক ঘৰতে ভকতৰ পদধূলি পেলাবৰ কাৰণে আমি যত্ন কৰিব লাগে। যাহাৰ গৃহত নুহি উপগত, একান্ত হৰি ভকত, তাৰ গৃহচয় সৰ্পৰ আলয়, মহন্তৰ ইটো মত। চতুৰ্থ স্কন্ধ ভাগৱতত পৃথু প্ৰভুৱে অৱতাৰ হৈ এই কথা জগতবাসীলৈ এৰি থৈ গৈছে। গতিকে এই আদৰ্শবিলাক আমি যাতে তৃণমূল ঘৰখন, সমাজখনত যাতে আমি প্ৰভাৱ পেলাব পাৰোঁ, তাৰ প্ৰতি আপোনালোক সচেতনসকলে গুৰুত্ব দিব লাগিব। তাৰপিছত কৈছে, ভকতেহে জানা মোৰ পৰম বান্ধৱ, ভকত জনৰ মই সুহৃদ উদ্ধৱ। মই বিনে ভকতে নিচিন্তে কিছু আন, ময়ো ভকতত পৰে নজানোহো আন। গতিকে ভকত ভগৱন্ত অভিন্ন, ভকত য'ত ভগৱন্ত ত'ত। গতিকে ভকতেহে মূৰ হৃদি জানিবা নিশ্চয়, ভকত জনৰ জানা আমি সি হৃদয়, মুত পৰে ভকতে নিচিন্তে কিছু আন, ভকতত পৰে মই নিচিন্তু হোৱান। ভকতৰ সংগ সখী লৈবা প্ৰথমত, শ্ৰৱণ কীৰ্তন মোৰ কৰিবা সতত। আজিৰ দৰে ভকতৰ সংগত আহি ভগৱন্তৰ গুণনাম আমি শ্ৰৱণ কীৰ্তন কৰিব লাগে, তেতিয়াহে মানৱ জন্ম ধৰাৰ সাৰ্থকতা হ'ব। নহ'লে আহিল কণা গ'ল কণা হ'ব। বুজিছেনে? আমি মানুহৰ জন্ম পাই যদি ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তনৰ পৰা আঁতৰি থাকোঁ, আমাৰ ভাগৱতে কৈছে, মনুষ্যৰ জন্ম পাই হৰি নভজিলা, অৱশ্যে হুইবা ভাই তৃণ তৰুশিলা। আমি আকৌ তৰু তৃণ শিলালৈ অৱনমিত হ'ব লাগিব। তৰু তৃণ শিলাবিলাকে আকৌ মানুহৰ জন্ম পাবৰ কাৰণে অহৰ্নিশে উপকাৰ কৰিছে বুলি বেদে সিদ্ধান্ত দিছে। পৰোপকাৰ আয় ফলন্তি বৃক্ষা, গছবিলাকে ফল দি আছে, নিজে নাখায়, জীৱ জন্তু মানুহক খুৱাইছে। কি লাগে? মানুহৰ জন্ম লাগে। পৰোপকাৰ আয় দুগ্ধন্তি গাব, গাইবিলাকে গাখীৰ দি আছে, নিজে নাখায়, আনক খুৱাই আছে। কি লাগে? মানুহৰ জন্ম লাগে। পৰোপকাৰ আয় বহন্তি নদ্যা, নদীবিলাক অহৰহ বৈ আছে পৰৰ উপকাৰ সাধন কৰি। কি লাগে? মানুহৰ জন্ম লাগে। প্ৰকৃতি জগতৰ সকলো জীৱই মানুহ জন্ম পাবৰ কাৰণে অহোৰাত্ৰ চেষ্টা কৰি আছে। প্ৰকৃতি জগতৰ দূৰৰ কথা, স্বৰ্গৰ দেৱতাসকলেও ব্ৰহ্মাকে প্ৰমুখ্য কৰি 33 কোটি দেৱতাই এই ধৰাধামত মানুহ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে বুলি বেদে সিদ্ধান্ত দিছে। কি বুলি? অতৌহি দেৱা ইচ্ছন্তি জন্ম
ভাৰত ভূতলে এই ধৰাধামত যদি মানুহৰ জন্ম পায়, আজিৰ দৰে ঈশ্বৰত ভক্তি কৰি আমি কৰ্মবন্ধ বিনাশ কৰি নিজৰ ঘৰখনলৈ ঘূৰি যাব পাৰোঁ। মাধৱে বুলন্ত সখী শুনা সবে ভেদ, মূৰ ভকতিহে কৰে কৰ্মবন্ধ ছেদ। গতিকে আমাৰ কৰ্মবন্ধৰ পৰা আজিৰ দৰে ভকতিয়েহে মুক্ত কৰিব। মনত ৰাখিব, কিন্তু ভকতি নকৰা মানুহ অহা যোৱা কৰি থাকিব লাগিব। মানে কৰ্মবন্ধ অসীম, তাৰ ভিতৰত মুখ্যতম কৰ্মবন্ধ হ'ল দুটা, পাপ আৰু পুণ্য। মনত ৰাখিব, আমি এই পৃথিৱীলৈ আহোঁতেও লৈ আহিছোঁ, যাওঁতেও লৈ যাম। সেইকাৰণে মনুষ্যৰূপী বৃক্ষজোপাত চাৰিটা ফল লাগে, দুটা ওপৰ ফালে, দুটা তলফালে। তলফালৰ দুটা যাওঁতে লৈ যায়। আপুনি যিমান পকা ঘৰ বনালে, গাড়ী মটৰ কিনিলে, ধন ধান ঘটিলে, চব ইয়াত এৰি থৈ যাব। পুত্ৰ ভাৰ্যা ঐশ্বৰ্য থাকিব ঐতে পৰি, পাপ পুণ্য দুই যাব লগত সত্তৰি। আমাৰ লগত পাপ আৰু পুণ্য দুটা যাব। গতিকে পুণ্যৰ টোপোলা যদি বেছি লৈ যায়, আপুনি ঊৰ্ধ্বগতি আপগ্ৰেড। যদি পাপৰ টোপোলা বেছি লৈ যায়, অধোগতি ডিগ্ৰেড। এয়াই জন্মচক্ৰ। মনত ৰাখিব কথাটো। গতিকে এই পাপ পুণ্যৰ টোপোলা দুটা পিছৰ জন্মত ওপৰ ফালে লাগে, সুখ আৰু দুখ। আপোনালোকৰ গাঁওখনৰ যি বেছি পুণ্য লৈ আছে, সি চবতকে ওপৰত থাকিব। মধ্যম পুণ্য লৈ অহাজন মধ্যমত থাকিব, কম পুণ্য লৈ অহাজন কমত থাকিব। পুণ্যৰ অনুপাতেহে আপোনাক অৱস্থান কৰিব। ভগৱানে এক বিন্দু ইফাল সিফাল কৰিব নোৱাৰে। গতিকে আপুনি ভাগৱত শুনি এই জন্মত পুণ্য যোগ কৰিব লাগিব। আজিৰ দৰে কৃষ্ণ কথা শুনাৰ লগে লগে উপজয় পুণ্য, পাপ হুৱে দূৰ। পুণ্য যেতিয়া সোমাই যাব, পাপ ওলাবলৈ বাধ্য হ'ব। খালী বটলত যেতিয়া পানী ভৰাই দিব, তাৰ ভিতৰৰ বায়ু ওলাই যাবলৈ বাধ্য হ'ব। মিলে মহামুখ্য সুখ প্ৰচুৰ, তেতিয়াহে আপুনি বিচৰা সুখটো ভগৱানৰ পৰা পাব। গতিকে আমি প্ৰধানকৈ দুই প্ৰকাৰে আমি পুণ্য অৰ্জন কৰিব পাৰোঁ। এটা হ'ল পৰোপকাৰ। আমাৰ এই শৰীৰটো কিয় দিছে ভগৱন্তই? পৰোপকাৰায় ইদম শৰীৰম। এই শৰীৰটো পৰৰ উপকাৰ কামত ব্যৱহাৰ কৰিব দিছে। আপোনালোকে দুদিনীয়া কাৰ্যসূচী সফল ৰূপায়ণ কৰিবৰ কাৰণে ডেকা গাভৰু আই বাপ যিসকলে নামঘৰত আহি শাৰী পুচি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ভকতক চাহ জলপান খুৱাই, যিসকলে চাহ তামোল খুৱাই আপ্যায়ন কৰিছে, সেইসকলৰ পুণ্য হ'ব। মনত ৰাখিব কথাটো। আমাৰ এই হাত দুখন ভগৱানে সৎ কামত লগাব দিছে। কৃষ্ণ কীৰ্ত নকৰিয়া ভৈলোহো বৰ্বৰ, ইটো হস্ত বাহু মিছা মৃতক খবৰ। এই হাত দুখনে অকণমান কৰি দিব পৰা শক্তি থাকোঁতে যদি ব্যৱহাৰ নকৰোঁ, তেতিয়া মৰাশ দুটাহে ভাৰ বোৱা হ'ল। আপোনালোকে যদিও দুদিনীয়া কাৰ্যসূচীত ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান পাতিছোঁ বুলি কৈছে, আমাৰ বেদৰ মতে আপোনালোকে দুদিনীয়া কলিৰ যজ্ঞ পাতিছে। মূত চিত্ৰ দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম, তাৰ নামত যজ্ঞ সখী কৈলো ইটো মৰ্ম। এইটো কলিৰ যজ্ঞ। কি যজ্ঞ? ভাগৱত যজ্ঞ, ভক্তি যজ্ঞ, নাম যজ্ঞ। এই যজ্ঞস্থলীলৈ অহা ভকত বৈষ্ণৱক সেৱা শুশ্ৰূষা ধৰাত আমি যাতে অকণমান আমাৰ কাইটো যাতে ব্যৱহাৰ কৰিব পাৰোঁ। কায়িক, মানসিক, বৌদ্ধিক, আৰ্থিক, এয়া ঈশ্বৰৰ অৱদান। ইয়াৰ কিবা এটা অংশ যাতে আমি এনেকুৱা পবিত্ৰ কামত যাতে ব্যৱহাৰ কৰিব পাৰোঁ, তেতিয়া কি হ'ব? পৰোপকাৰায় পুণ্যম। তেতিয়া আমাৰ পুণ্য জমা হ'ব। গতিকে আমি এই বেদৰ অভিমতেৰে সৈতে কৰ্ম কৰি আমি যাতে যাওঁতে পুণ্যৰ টোপোলাটো বঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে ভাগৱতৰ নিয়ম মতে আমি নিজেও চলিব লাগিব, উঠি অহা প্ৰজন্মকো আমি পথটো দেখুৱাব লাগিব। ভকত সমান সখী মূৰ কোনো আছে, ময়ো মহাভকতৰ ফুৰু পাছে পাছে। ভকত য'ত যাব ভগৱন্ত ত'ত যাব। গতিকে আমাক সেইকাৰণে কৈছে, যিটোজনে যাই হৰিনাম সেৱী, পাছত ফুৰে যত দেৱ দেৱী। যতেক তীৰ্থে তাক স্তুতি কৰৈ, তাৰ বায়ু পাপ সমস্ত হৰৈ। যে ভকতৰ পিছে পিছে ভগৱন্ত গৈ থাকে। আৰু সেইজনক কোনোবাই যদি বাৰাণ্ডাৰ পৰা দেখি পেলাই, মাইকী মানুহে হওক বা মতা মানুহে হওক, ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক, যদি ঈশ্বৰৰ নাম লৈছে আৰু গাই বা শুনে, এজন ভকত কিন্তু। মনত ৰাখিব আপুনি। গতিকে তেওঁক দেখি কৃষ্ণ বাপজন বা আইগৰাকী গৈছে বুলি যদি কয়, বিষ্ণু বৈষ্ণৱক দেখি কৰৈ নমস্কাৰ, হৰৈ কোটি জনমৰ পাতক তাহাৰ। কোটি জনমৰ পাত তৎক্ষণাত আমাৰ নাইকিয়া হৈ যাব। ইমান মহিমা আছে নামৰ। গতিকে ভকতে ভগৱন্তৰ নাম লৈ যায়, ভগৱন্ত তাৰ পিছে পিছে যায়।
যিটোজনে যাই হৰিনাম সেবী পাছত ফুৰে যত দেৱ দেৱী যতেক তীৰ্থে তাক স্তুতি কৰৈ তাৰো বায়ু পাব সমস্ত হৰৈ আজি আপোনালোকৰ এই নামঘৰলৈ যদি মুখ্যমন্ত্ৰী আহিলেহেঁতেন আপোনালোকৰ সমষ্টিৰ MLA মিনিষ্টাৰ দলীয় কৰ্মীবিলাকক বেলেগ বেলেগকে চিঠি দি মাতিব নালাগে আৰু মুখ্যমন্ত্ৰী অহা গম পালে আপোনালোকৰ সমষ্টিৰ MLA মিনিষ্টাৰৰ পৰা ধৰি দলীয় কৰ্মীবিলাক নিজে আহি গোট খাই যাব এইটো যেনেকৈ বাস্তৱ সত্য ভগৱন্ত য'ত যাব সব দেৱতা ত'ত গুচি যাব সেইকাৰণে গুৰুজনে কৈছে কৃষ্ণক পুজিলে পূজা সমস্তৰে হয় পৃথকে পুজিলে পূজা কেহু নলয় আমি বৰ্তমান কলি যুগত কৃষ্ণক আমাৰ ঘৰত ৰাখিবৰ কাৰণে এইখনো ঘৰ পৰিয়াল থকাখনো ঘৰ গতিকে কোনখন ঘৰত থাকিব যিটো নাম লয় হৰি তাৰ হয় ই কোনো ৰহস্যবৰে এই ৰহস্যটো ভেদ কৰিব লাগিব যে ভগৱন্তৰ নাম যি ল'ব ভগৱন্ত তাৰ লগত থাকিব ভগৱন্ত যাৰ লগত থাকিব তাৰ মুখত হাঁহি থাকিব দেই যাৰ মুখত হাঁহি থাকিব তাৰ মানে আয়ুষ বৃদ্ধি হ'ব কমনীয়তা বৃদ্ধি হ'ব আৰু ৰোগমুক্ত হৈ থাকিব বাইবেলত কৈছে মেৰী হাৰ্ট ডুৱেট গুড লাইক এ মেডিচিন এ ব্ৰকেন হাৰ্ট ড্ৰাই দ্য বোন যাৰ অন্তৰত আনন্দ থাকিব তেওঁ মেডিচিনৰ দৰে কাম কৰিব চেহেৰা ধুনীয়া কৰিব কমনীয়তা বঢ়াই দিব পৰমায়ুষ বঢ়াই দিব যাৰ হৃদয়ত দুখ বেদনাই ভৰি থাকিব সি আৰু ঘিউ মৌ খাওক হাড়লৈকে শুকাই যাব আহাৰে চেহেৰা ভাল কৰিব নোৱাৰে যদি মনটো আনন্দত ৰাখিব নোৱাৰে গতিকে মনটো আনন্দ ৰাখিবলৈ হলে আপুনি তেওঁ থকা জেগাকণ পৰিষ্কাৰ কৰি ৰাখিব দেই তেওঁ ক'ত থাকে সমস্ত ভূতৰে মই আছো হৃদয়ত ভগৱন্ত আমাৰ হৃদয়ত আছে হৃদয়খনক বৃন্দাবন বুলি কোৱা হয় বৃন্দ মানে আনন্দ অবন মানে ৰক্ষণ স্থান য'ত আনন্দ থাকে সেইখনেই বৃন্দাবন গতিকে হৃদয় বৃন্দাবন ইয়াত ভগৱন্ত নিবাস কৰি আছে গতিকে ভগৱন্ত থকা হৃদয়খন আপুনি কেনেকৈ ৰাখিব লাগিব বেদে কৈছে সত্যম শিৱম সুন্দৰম সুন্দৰকৈ ৰাখিব তেতিয়া আপোনাৰ ভগৱন্ত চৈতন্য হৈ থাকিব চৈতন্য হৈ থকা হৃদয়খনৰ মানুহে খোলা হাঁহি মাৰিব পাৰিব আৰু ভগৱন্ত থকা হৃদয়খন যদি আসুৰিক ভাৱেৰে যদি অৱস্থান কৰিবলৈ দিয়ে আসুৰি ভাৱক যদি প্ৰশ্ৰয় দিয়ে কোনবিলাক কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য ঈৰ্ষা হিংসা কুৰচুত কপট ঠগ প্ৰবঞ্চনা পৰনিন্দা পৰচৰ্চা অভিমান অহংকাৰ পৰ অন্যায় জেদ ভাৱ এই আসুৰিক ভাৱবিলাক যাৰ হৃদয়ত থাকিব ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক বোৱাৰীয়ে হওক বা শাহুৱেই হওক পিতৃয়ে হওক বা মাতৃয়ে হওক যাৰ হৃদয়ত এই আসুৰিক ভাৱবিলাক থাকিব সেইখন লেতেৰা হৃদয়ত কৃষ্ণ চৈতন্য হৈ নাথাকে কৃষ্ণ চৈতন্য হৈ নথকা হৃদয়খনৰ মানুহে খোলা হাঁহি মাৰিব নোৱাৰে খোলা হাঁহি মাৰিব নোৱাৰা মানুহৰ চেহেৰাও ভাল নহয় কমনীয়তাও বৃদ্ধি নহয় আয়ুসো বঢ়াব নোৱাৰে মনত ৰাখিব কথাটো গতিকে আমি ভাগৱতৰ পৰা এই তথ্য আমি সংগ্ৰহ কৰি বিলাই দিব লাগিব উত্তৰ পুৰুষক যাতে আমি দি দিব লাগিব গতিকে আজিৰ দৰে অনুষ্ঠানত আহি ঈশ্বৰ কৃষ্ণৰ কথা যদি শ্ৰৱণ কীৰ্তন কৰিব পাৰে আপোনাৰ এই লেতেৰা হৃদয় পৰিষ্কাৰ হৈ যাব কৃষ্ণ কথা সোমোৱাৰ লগে লগে দুৰ্বাসনাবিলাক ওলাই গুচি যাবলৈ বাধ্য হ'ব এই তথ্য আমাক দি আছে গতিকে সামৰ্থ্য ভকতি আতি একোৱে নবাছে ভকতৰ পালয় পুত্ৰক যেনে মাৱে গতিকে ভগৱন্তৰ এটা চৰিত্ৰ আছে মাকে যেনেকৈ পুত্ৰক প্ৰতিপালন কৰে ঠিক তেনেকৈ ভকতক ভগৱন্তই প্ৰতিপালন কৰে যিটোজনে যায় নাম উচৰি তাৰ পাছে পাছে ভ্ৰমন্ত হৰি বৎসক স্নেহ যেন ধেনু ধাৱে ভজিও জানি হেন হৰি পাৱে আপোনাৰ ল'ৰাটো বা ছোৱালীজনী স্কুললৈ গৈছে মহাবিদ্যালয়লৈ গৈছে বিশ্ববিদ্যালয়লৈ গৈছে কৰ্মস্থানলৈ গৈছে ব্যৱসায়লৈ গৈছে য'তেই নাযাওক পিতৃ মাতৃ হিচাপে আপুনি ক'ব মাজনী কৃষ্ণ বুলি কৈ যোৱা ৰাম বুলি কৈ যোৱা হৰি বুলি কৈ যোৱা ককাক আইতাক যদি বহি আছে ককাক সেৱা এটা কৰি যোৱা আইতাক সেৱা এটা কৰি যোৱা যদি মা দেউতাক আছে মাকে ক'ব দেউতাক সেৱা এটা কৰি যোৱা দেউতাকেও ক'ব মাকো সেৱা এটা কৰি যোৱা এই নীতি শিক্ষা সৰুৰ পৰা দিব ল'ৰা ছোৱালীক যি ল'ৰা ছোৱালীয়ে সৰুৰ পৰা পিতৃ মাতৃ জ্যেষ্ঠজনক সেৱা কৰিব আৰু ঈশ্বৰৰ নাম লৈ যাব সেইজন ভৱিষ্যতে ভাল মানুহ হ'বই আৰু ঈশ্বৰে তেওঁক কৃপা কৰিবই ঈশ্বৰ তেওঁৰ লগত থাকিবই মনত ৰাখিব কথাটো গতিকে আমাৰ ভাগৱতে এই নৈতিক আৰু আধ্যাত্মিক শিক্ষা আমাৰ দি থৈ গৈছে এইখিনি আমি ইয়াৰ পৰা বুটলি নি আমাৰ তৃণমূল পৰিয়াল সমাজ পৰিৱেশত আমি বিলাই দিব লাগিব তেতিয়া আমাৰ ইয়াতেই থাকি আপোনালোকে বৈকুণ্ঠৰ সুখ স্বৰ্গৰ ভোগ আৰু এইটো যদি কৰিব নোৱাৰে নৰকৰ দুখ কপিলে মাকক কৈছে স্বৰ্গ নৰক দুইকো ঐত দেখা আই
কতো সুখে কতো দুখতে প্ৰাণ যায়। এইখন গাঁৱতে কোনোবা দুখত আছে, কোনোবা সুখত আছে। সুখত থকা জন স্বৰ্গভোগী, দুখত থকা জন নৰকভোগী। আৰু যিসকলে কোনো কুণ্ঠা নোহোৱাকৈ, কোনো বিকাৰ নোহোৱাকৈ, শাৰীৰিক মানসিক কোনো ধৰণৰ বিকাৰ নোহোৱাকৈ যিসকলে বাস কৰি আছে তেওঁলোক বৈকুণ্ঠবাসী। মনত ৰাখিব কথাটো। আপোনালোকে আজিৰ তাৰিখতো ইয়াত বৈকুণ্ঠৰ পাৰিষদ হিচাপে জীৱন নিৰ্বাহ কৰিব পাৰিব। কেতিয়া? যেতিয়া আপোনালোকে ভাগৱত শাস্ত্ৰ অনুবৰ্তী হ'ব। ভাগৱত নুশুনা কোনো জীৱ বৈকুণ্ঠৰ পাৰিষদ ৰূপে জীৱন নিৰ্বাহ কৰিব নোৱাৰে। এই কথা ভাগৱতে কৈ আছে। শাস্ত্ৰ অনুবৰ্তী শত্ৰু নহি উৎপন্ন। যি মানুহে শাস্ত্ৰ পঢ়ে আৰু শুনে সেইবিলাক মানুহৰ বাহ্যিক শত্ৰু উৎপন্ন হ'ব নোৱাৰে। কিয়? তেওঁলোকে ব্যৱহাৰ কৰিব জানে। তেওঁলোকৰ ব্যৱহাৰটো কেনেকুৱা? সমানত মৈত্ৰী উত্তমত শতকাৰ, দৰিদ্ৰত দয়া কৰি বেক বাৰম্বাৰ। শাস্ত্ৰ পঢ়া আৰু শুনা মানুহে জ্যেষ্ঠজন, বয়োজ্যেষ্ঠই হওক বা জ্ঞানজ্যেষ্ঠই হওক, তেওঁক সন্মান কৰিব জানে। সমজনক বন্ধু ব্যৱহাৰ কৰিব জানে আৰু নিচ বা হীনজনক মৰমৰ চকুৰে চাব জানে। সেইকাৰণে তেনে ব্যৱহাৰ কৰা মানুহৰ কেতিয়াও গাঁওখনত বা সমাজখনত বা পৰিৱেশত শত্ৰু থাকিব নোৱাৰে। এই কথা আমি জানিব লাগিব। আজি আমাৰ বহুতে এই দৰ্শনটো নজনাৰ কাৰণে, বেদৰ এই দৰ্শন নজনাৰ কাৰণে বহুত গাঁৱতে বিদ্যাৱন্ত, ধনৱন্ত, শ্ৰীমন্ত, সম্পদশালী লোক থাকে। তেওঁলোক সকলোৰে সমাজৰ সকলোৰে প্ৰিয় হ'ব লাগে। গাঁওখনৰ ভিতৰত বিদ্যাৱন্তজন সকলোৰে সন্মানীয় ব্যক্তি হ'ব লাগে। গাঁওখনৰ ভিতৰত ধনী মানুহজন সকলোৰে মান্যতা বা সন্মানৰ অধিকাৰী হ'ব লাগে। গতিকে জ্ঞানীজনক সকলোৱে আদৰ কৰিব লাগে। কিন্তু ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে আপুনি ধনী মানুহ হৈ যদি দুখীয়াজনক তাচ্ছিল্য কৰে, মনত দুখ পোৱাকৈ কথা কয়, আপুনিও পৰীক্ষিতৰ দৰে অভিশপ্ত হৈ যাব লাগিব, ব্যাসৰ দৰে অভিশপ্ত হৈ যাব লাগিব। মনত ৰাখিব কথাটো। ব্যৱহাৰ কৰিব নজনাৰ কাৰণে আজি বহু সমাজৰ জ্ঞানী মানুহক বিদ্যাৱন্ত মানুহকো সমাজে ভাল নাপায়। গতিকে আমাৰ ব্যৱহাৰটো আমি ভাগৱত অধ্যয়ন কৰি শিকিব লাগিব। তেতিয়া আপুনি বাহ্যিক শত্ৰুৰ পৰা মুক্ত হ'ব। দ্বিতীয়তে ভাগৱত শুনাৰ লগে লগে আপুনি শৰীৰৰ শত্ৰুৰ পৰা, এই শৰীৰটো ৰোগমুক্ত কৰি ৰাখিব পাৰিব। আমাক ৰোগৰ মাজলৈ কোনে ঠেলি দিয়ে? ভাগৱতে কৈছে, মনে পাপ কৰে যাই লাগয় জীৱত, সিকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত। আজি ভাগৱত নুশুনাৰ কাৰণে, ভাগৱত নপঢ়াৰ কাৰণে, ভাগৱতৰ তত্ত্ব নজনাৰ কাৰণে আমাৰ বহুত উঠি অহা প্ৰজন্ম মনৰ কবলত পৰি নাখাবলগীয়া খাইছে, নকৰিবলগীয়া কাম কৰিছে, নাযাবলগীয়ালৈকে গৈছে। যাৰ কাৰণে ভগৱন্তই দিয়া 100 বছৰ ভোগ কৰিবলৈ নোপোৱাকৈ আমাৰ মাজৰ পৰা বিদায় লৈছে। ভগৱন্তই আমাৰ সকলোকে কিমান দিছে বয়স? মনুষ্যৰ আয়ুষত বৰিষ সংখ্যাত। মানুহ মাত্ৰে মই চবকে 100 বছৰ দিছোঁ, কাকো কমাই দিয়া নাই। কিন্তু গুৰুৰূপে ভাগৱতত সকলো নীতি সদাচাৰৰ কথা মই কৈ আহিছোঁ। 8 প্ৰকাৰ সদাচাৰৰ কথা মই উল্লেখ কৰি আহিছোঁ। ভাগৱত শুনি এই 8 প্ৰকাৰ সদাচাৰ যি মানুহে পালন কৰিব, সি ভগৱানে দিয়াতকৈ আয়ুস বঢ়াব পাৰিব। আমাৰ মহাপুৰুষ শংকৰদেৱৰ দিনত, মাধৱ পুৰুষৰ দিনত কেইবাজনো আটা পুৰুষে আয়ুস বঢ়াইছে। কেনেকৈ? শংকৰ মাধৱৰ পৰাই ভাগৱত ব্যাখ্যা শুনিছে। কিন্তু তেওঁলোকৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল কি? গুৰুতকৈ শিষ্য সিয়ান, খুচৰি খুচৰি লয় জ্ঞান। নজনা কথাটো চব শিকি শিকি লৈ শিকাওঁতা মাধৱ পুৰুষে 107 বছৰ জীয়াই থাকিলে, শিকাওঁতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিলে। কিন্তু তেওঁৰ পৰা শিকা বদলা আটাই 130 বছৰ, ৰাম আটাই 140 বছৰ আৰু মথুৰা দাস আটাই 151 বছৰলৈ আয়ুস বঢ়ালে। এই উপৰঞ্চি বৰষবিলাক ক'ৰ পৰা পালে? যিবিলাকে ভাগৱতৰ তত্ত্ব নাজানি অনাচাৰ, বেভিচাৰ, ভ্ৰষ্টাচাৰ কৰিব, সেইবিলাকৰ পৰা আয়ুস কাটি নি নিয়ম মনাবিলাকক যোগ দিব। মনত ৰাখিব কথাটো। বেলেগৰ পৰা আনিব নোৱাৰে। আপোনালোকে এই তত্ত্বটো নিজৰ গাঁওখনত এবাৰ ঘূৰি পেলাই চাওক। আপোনালোকৰ বৰুৱাবাৰী গাঁওখনৰ ভিতৰত আটাইতকৈ বেছি বয়স পোৱা মতা মানুহ কোন আছে আৰু আটাইতকৈ বেছি বয়স পোৱা মাইকী মানুহ কোন আছে? তেতিয়া আপোনালোকে দেখিব যিজন মতা মানুহ ঈশ্বৰ ভক্তিপৰায়ণ আৰু নীতি সদাচাৰ, সেইজন গাঁওখনৰ সকলো মতা মানুহতকৈ তেওঁৰ আয়ুস বেছি হ'ব। মনত ৰাখিব। যিগৰাকী মাইকী মানুহ নীতি সদাচাৰী আৰু ঈশ্বৰৰ প্ৰতি ভক্তি থাকিব, সেইগৰাকী মাইকী মানুহ সকলো মাইকী মানুহতকৈ আয়ুস বেছি হ'ব। এয়া ভাগৱত দৰ্শন। গতিকে আমি
নীতি সদাচাৰক বাদি কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, শয়ন সদাচাৰ, এই 8 প্ৰকাৰ সদাচাৰ ভাগৱতত উল্লেখ আছে। এই 8 প্ৰকাৰ সদাচাৰ আমি নিজে মনাৰ লগত যদি আমি জন্ম দিয়া ল'ৰা ছোৱালীকেইটাক উঠি অহা প্ৰজন্মক যদি ভাগৱতৰ এই সদাচাৰখিনি দি থৈ যাব পাৰোঁ, তেতিয়াহ'লে তেওঁলোকে কেতিয়াও শৰীৰত ৰোগ ব্যাধিয়ে তেওঁলোকক আক্ৰমণ কৰিব নোৱাৰিব। মনত ৰাখিব কথা। কায়ৰ সদাচাৰটো কেনেকৈ ৰাখিব? প্ৰাণ দান ৰক্ষণ, পৰৰ উপকাৰ কামত এই শৰীৰটো ব্যৱহাৰ কৰিব। বাক্যৰ সদাচাৰ সত্য প্ৰিয় হিত, সঁচা কথা ক'বলৈ যত্ন কৰিব আৰু কওঁতে আনে শুনি ভাল পোৱাকৈ ক'ব, আৰু কোৱা কথাটোৱে কওঁতাজনক বা অনুষ্ঠানৰ প্ৰতিষ্ঠানৰ বা সমাজৰ উপকাৰ হোৱা কথা ক'ব, অপকাৰ হোৱা কথা নক'ব। তেতিয়া বাক্যৰ সদাচাৰ ৰ'ব। মনৰ সদাচাৰ দয়া প্ৰেম কৰোণা থাকিব লাগিব মানুহৰ প্ৰতি। গমন সদাচাৰ ভৰিকেইটা দিছে ভগৱানে আমাক যাবলৈ বুলি অগম্যা গমন নকৰিব, যাবলৈ নলগা ঠাইলৈ গুচি নাযাব, নহ'লে আমাৰ পাপ হ'ব, হয়নে? গতিকে গমন সদাচাৰ। শৌচ সদাচাৰ আমাৰ মানে পাচাব পায়খানা কৰি আমি মাটি পানী লৈ চাবোন তাবোন দি গা পা ধুই বাহিৰটো পৰিষ্কাৰ কৰিব লাগে। ৰাগ দেশ নাথাকিলে ভিতৰটো পৰিষ্কাৰ হৈ যাব। এই সদাচাৰটো আমাক লাগিব। শৌচ সদাচাৰ। অন্ন সদাচাৰ, আমাৰ অন্নৰ সদাচাৰটো আমাৰ আইসকলে বিশেষভাৱে পালন কৰিব। আমাৰ বিবাহিত আইসকলে যি মতে বিবাহ নহওক, বিধি মতে বিয়া হোৱা দিনাখন আমাৰ বেদৰ মতে বাংময়মূৰ্তি ভাগৱত আৰু ভক্তসকলক সাক্ষী কৰি বৰে তেৰা সমস্তৰ ভৱিষ্যত দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, পাৰিবাৰিক জীৱন সুখময় মধুময় কৰি তুলিবৰ কাৰণে 7টা প্ৰতিজ্ঞাত প্ৰতিজ্ঞাবদ্ধ কৰায়। তাৰে প্ৰথম প্ৰতিজ্ঞাটো কিহৰ ওপৰত কৰায়? অন্নৰ ওপৰত কৰায়। অন্ন লাভৰ কাৰণে তুমি প্ৰথম খোজ আগবঢ়োৱা। তেতিয়া কন্যাগৰাকীয়ে কি বুলি কয়? আজিৰ পৰা ধন ধান অন্ন ব্যঞ্জন আদি মোৰ অধীন হ'ব, সেই অৰ্থে মই প্ৰথম খোজ আগবঢ়াইছোঁ বুলি উত্তৰ ফাললৈ এখোজ আগবঢ়াই দিয়ে। ইয়াৰ পৰা আমাক কি শিক্ষা দিছে? যে বিবাহিত কন্যাগৰাকীয়ে পৰৱৰ্তী সময়ত স্বামীকে প্ৰমুখ্য কৰি ঘৰৰ পৰিয়ালবৰ্গক মানে ৰন্ধন প্ৰকৰণ কৰি আমাক খুৱাব। আইগৰাকীয়ে খুওৱা প্ৰতি সাজ অন্নৰ পৰা আমাৰ ঘৰখনত থকা প্ৰতিজন সদস্যৰ শৰীৰত 7 ধাতু সৃষ্টি হ'ব। অন্নৰ পৰা ৰস, ৰসৰ পৰা তেজ, তেজৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা হাড়, হাড়ৰ পৰা মজ্জা, মজ্জাৰ পৰা শুক্ৰ, শুক্ৰৰ পৰা সতি সন্তান হ'ব। গতিকে অন্ন শুদ্ধ হ'লে ব্ৰহ্ম শুদ্ধ হ'ব, ব্ৰহ্ম শুদ্ধ হ'লে সতি সন্তান শুদ্ধ হ'ব। গতিকে ব্ৰহ্মৰ উৎস অন্ন আৰু পুত্ৰৰ উৎস ব্ৰহ্ম, ইটোৰ লগত সিটো সম্বন্ধ। এতিয়া এই ক্ষেত্ৰত আমাৰ প্ৰথম প্ৰতিজ্ঞা আইসকলে মানি চলিব লাগিব। অৰ্থাৎ আমাৰ ৰন্ধন কৰিবলৈ নিয়া চাউল মুঠি ধোৱাৰ আগতে এমুঠি চাউল হাতত লৈ এটি পবিত্ৰ পাত্ৰত আমি আগবঢ়াব লাগিব। গুৰু দেও নাম ভকতত লাগিবৰ্থে অৰ্পণ কৰা হ'ল কৃষ্ণ, এই বুলি ধোৱাৰ আগতে এমুঠি চাউল কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি থোৱাৰ পিছত বাকীখিনি সুন্দৰকৈ ধুই পখালি পবিত্ৰভাৱে ৰন্ধন কৰিব লাগিব। কৃষ্ণ হৰিনাম হুতাখন পাপ সুখান বন খনেকতে দহি কৰে চন। আইগৰাকীয়ে সেই কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি দিয়াৰ লগে লগে আমাৰ ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে প্ৰতিখন গৃহস্থীত অবাঞ্চিতে 5টা পাপ হয় বুলি বেদে সিদ্ধান্ত দিছে। কি? জলকুম্ভ, চুলীয়া, বাঢ়নি ঢেঁকী পতা, গৃহস্থৰ গৃহে শুনা, এই পঞ্চগোটা। এই 5টা পাপ আমাৰ প্ৰত্যেক গৃহস্থীৰ ঘৰতে হৈ থাকে। জলকুম্ভ মানে কোনো কলহ বা পাত্ৰত পানী আনিলে পাপ লাগে, চকুৰে মনিব নোৱাৰা জীৱাণু আহে, মাৰি পেলোৱা হয়। চুলীয়া মানে জুহালত, গেছত, ৰন্ধনশালাত অন্ন প্ৰস্তুত কৰোঁতে ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। চুলীয়া। বাঢ়নি, সূতা বাঢ়নি লৈ ঘৰ দুৱাৰ সাৰোঁতে, ঝাৰু লৈ সাৰোঁতে চকুৰে মনিব নোৱাৰা পোক পৰুৱা মৰে, তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। ঢেঁকী বা মিক্সাৰত জা জলপান প্ৰস্তুত কৰোঁতে তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। পতাত মছলা পিছা, সৰিয়হ পিছা, আদা পিছা কৰি অন্ন ৰন্ধন কৰোঁতে তাতো ব্ৰহ্ম হত্যা হয়, তাতো পাপ লাগে। এই 5টা পাপ আমাৰ প্ৰত্যেকখন গৃহস্থীৰ ঘৰতে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কৰা কৰ্মবিলাকত অবাঞ্চিতে হৈ থাকে। গতিকে এই 5টা পাপৰ কাৰণে কি হয়? ভাগৱতে কৈছে তাৰ দুখে গৃহবাসী স্বৰ্গক নাযায়।
কৃষ্ণ অৰ্থে কৰি পুনো মুকুতিক পায়। আইগৰাকীয়ে যদি কৃষ্ণ সংস্কৃতি অৱলম্বন কৰিব